রামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত দেৱ দামোদৰ মহাপ্ৰভুৰ আবিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱ দামোদৰ সংঘৰ ৬২ সংখ্যক অধিৱেশনৰ সফল সামৰণি। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ ৰামদিয়া বৰালিমাৰা দামোদৰ ক্ষেত্ৰত ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত অনুষ্ঠিত মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ মহাপ্ৰভুৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱ দামোদৰ সংঘৰ ৬২ সংখ্যক অধিৱেশন ভাগিৰ সফল সামৰণি পৰে। সেই অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণ, ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, সন্ধিয়া পুনৰ বন্তি প্ৰজ্বলন, বিষয় বাছনি সভা আৰু দ্বিতীয় দিনা পুৱা উষা কীৰ্তন, আইসকলৰ নাম প্ৰসংগ, গুৰুচৰিত পাঠ, বাপু ভকতৰ নাম প্ৰসংগৰ পাছতেই আবেলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। সভাৰ উদ্বোধন কৰে বাইহাটা চাৰিআলি ৰামানুজৰ একাডেমীৰ ৰেক্টৰ বিপুল শৰ্মাই। সভাৰ সভাপতিত্ব কৰে অৱসৰী অধ্যাপক ভৱেন কলিতাই। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সাংস্কৃতিক আলোচনী দাপোনৰ মুখ্য সম্পাদক দীনমণি ভাণ্ডাৰ কায়স্থই মানৱ ধৰ্মৰ শ্ৰেষ্ঠতাৰ দিশত সাৱলীল বক্তৃতা দাঙি ধৰে। সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ নিৰঞ্জন কলিতাই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ইতিবৃত্তক অৱলোকন কৰে। সভাত বিজেপি নেতা প্ৰকাশ দাস, বিশিষ্ট ব্যৱসায়ী কেশৱ কলিতাকে প্ৰমুখ কৰি শতাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। আমাৰ এই ৰামদিয়া দেৱ দামোদৰ সংঘটো ১৯৬০ চনত আমাৰ অগ্ৰজসকলে আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই আমাৰ এই ৰামদিয়া দেৱ দামোদৰ সংঘৰ অন্তৰংগ সত্ৰ দামোদীয়া ১৪খন, তাৰ লগত হৰিদেৱী সত্ৰ এখন, চৈতন্য সত্ৰ এখন, এই ১৬খন সত্ৰক লৈ ৰামদিয়া দেৱ দামোদৰ সংঘৰ এই আজিৰ যিটো অনুষ্ঠান আমাৰ বাৰ্ষিক সভা, তাৰ লগত সংগতি ৰাখি আমাৰ গুৰুজনাৰ জন্ম মহোৎসৱ পালন কৰি আহিছোঁ। আমাৰ সংবিধান মতে এই অন্তৰংগ সত্ৰ এখনে প্ৰতি বছৰ আহ্বান কৰে আৰু তেওঁলোকে এখন আদৰণি সমিতি গঠন কৰি সংঘক আহ্বান জনায়। প্ৰতিখন সত্ৰতেই এই অনুষ্ঠানটো প্ৰতি বছৰে আমাৰ তেওঁৰ আবিৰ্ভাৱ মহোৎসৱটো পালন কৰি আহিছোঁ। কিন্তু যোৱাবাৰ যিখন সত্ৰ পাল আছিল, সেই সত্ৰখনৰ তেওঁলোকৰ সভাঘৰৰ নিৰ্মাণৰ কাৰণে আহ্বান কৰিব নোৱাৰিলে। এইবুলি আমাৰ ভকত বৃন্দই আলোচনা কৰিছে, যিহেতু আমাৰ নিজৰ ভূমি এইখিনি আমাৰ আবণ্টিত নিজৰ দামোদৰ সংঘৰ ভূমি, আৰু এই ভূমিখনত ১২-১৩ খ্ৰীষ্টাব্দত আমি অৰ্থাৎ ২০১২-১৩ সোণালী বৰ্ষৰ অনুষ্ঠান পালন কৰিছিলোঁ আৰু সেই সময়তেই আমাৰ দৰে অভাজনকেই সম্পাদক নিৰ্বাচন কৰিছিল। আমি এখন চিঠিগ্ৰন্থৰ দামোদৰ নীতিও তাতে প্ৰকাশ কৰিছিলোঁ। তেতিয়াৰ পৰা ইয়াতে মাজে মাজে আমাৰ এই অনুষ্ঠানটো ইয়াতে হয় আৰু আমাৰ যোৱাকালি হৈছে যে আমাৰ প্ৰায় ৩ বছৰৰ মূৰে মূৰে ইয়াতে অনুষ্ঠানটো কৰিব। কিন্তু অহাবাৰ শংকৰদেৱ গোপাল সত্ৰই আহ্বান জনাইছে, অহা বছৰ তেওঁলোকৰ তাতে ৫৩৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ৬৩ সংঘৰ যি বাৰ্ষিক সভা, সেই অনুষ্ঠানত আৰম্ভ হ'ব। ইয়াত আজিৰ অনুষ্ঠানটো হ'ল আমাৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু সংঘৰ ৬২ সংখ্যক অনুষ্ঠান। এই অনুষ্ঠানটোত আমাৰ ভকত আই মাতৃসকলে নাম প্ৰসংগ যোগাৰ কৰিছে। যোৱাকালি আমাৰ 2 দিনীয়া কাৰ্যসূচী এইটো এইবাৰ লৈছোঁ আমি। যোৱাকালি পতাকা উত্তোলন, গছপুলি ৰোপণ, শোভাযাত্ৰা, বিষয় বাছনি সভা হৈছে গধূলি। আজি আইসকলৰ নাম ৰাতিপুৱা ৬ বজাত উষা কীৰ্তন নগৰ ভ্ৰমণ কৰিছে। আইসকলৰ নাম প্ৰসংগ, সমাধিকৃত্য, বাপুসকলৰ নাম প্ৰসংগ, তাৰপৰা বৰ্তমান চলি থকা ধৰ্মালোচনী মুকলি সভাখনত আমি দামোদৰ সংঘৰ বিশেষ বিশেষ আমি জ্ঞান মাৰ্গ পাম। আমাৰ বক্তাসকলে আজি আপোনাৰ সন্মুখতে আমাৰ নিৰ্দিষ্ট বৰ্তাই ভাষণ দি আছে। শ্ৰী শ্ৰী দামোদৰদেৱৰ ৫৩৬তম জন্মোৎসৱ লগতে ৰামদিয়া দামোদৰ সংঘৰ ৬২ সংখ্যক
বাৰ্ষিক অধিৱেশন এই দুই দৃষ্টিৰে আজি ইয়াত এখন ধৰ্মালোচনী দামোদৰদেৱৰ ধৰ্মীয় দৰ্শন আদৰ্শ বিতংভাৱে ইয়াত আলোচনা হৈছে। দামোদৰ সংঘই ৰামদিয়া দামোদৰ সংঘই বহু বছৰ ধৰি ৬৫ বছৰ ধৰি দামোদৰৰ ধৰ্মীয় দৰ্শন আৰু আদৰ্শ ৰাইজৰ মাজলৈ অনাৰ কাৰণে বা তেখেতৰ সত্ৰ সংস্কৃতি তাকে অসমৰ মানুহৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে এটা সুন্দৰ পদক্ষেপেৰে তেখেতসকলে কাম কৰি আহিছে। আজি বিভিন্ন দৃষ্টিৰে ইয়াতে দামোদৰদেৱৰ ধৰ্মীয় ওপৰত বিভিন্ন বক্তাৰ দ্বাৰা আলোচনা হৈছে। মাত্ৰ এটা কথা এই আলোচনাৰ পৰা অনুমান কৰা হৈছে যে দামোদৰদেৱৰ এই ধৰ্মীয় দৰ্শন তেখেতৰ যিটো সত্ৰ সংস্কৃতি তেখেতৰ যিবিলাক চিন্তা চৰ্চা এইবিলাক ৰাইজৰ মাজলৈ সজোৰে হোৱাটো প্ৰয়োজনীয় বুলি আজিৰ সভাই মন্তব্য কৰে। মই আশা কৰিম যে ৰামদিয়া দামোদৰ সংঘই তেনেকুৱা দৃষ্টিৰে কাম কৰিব আৰু অসম দামোদৰ সংঘই তেখেতসকলক এই ধৰণৰ দৃষ্টি ৰাখিব। গতিকে মই ভাবোঁ যে সকলোৱে যদি একেলগে দামোদৰৰ এই যাত্ৰাক দামোদৰদেৱৰ ধৰ্মীয় দৰ্শনৰ আদৰ্শত আগবঢ়াই নিয়াৰ কাৰণে এই যাত্ৰা সূৰ্য কৰে। মই ভাবিম যে দামোদৰদেৱে আমাৰ অসমত পুনৰবাৰ নতুন জীৱন এটা লাভ কৰিব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।